আপোনালোকৰ কি এনেকুৱা কি প্ৰব্লেম আহিছে নেকি? চাওক এই প্ৰব্লেমটো কিয় আহে মই আপোনাক ভালদৰে বুজাই দিম। আৰু এই প্ৰব্লেমটো আহিছে কিয় জানা? এই তলৰ যিটো আহিছে প্ৰব্লেমটো, এই বাইদেৱে মানে সৰু বাচ্চাৰ কাপোৰ নিপিন্ধা ফটো ভিডিঅ' দিছিল হয় না? আপুনি কাৰ দিছিল আপুনি ফটো? আপোনাৰ বাচ্চাৰ দিছিল না, মানে বাচ্চাৰ মানে দিছিল, সেইকাৰণে এইটো প্ৰব্লেম আহিছে মানে বুজিছে। ইয়াতে প্ৰফাইলটো চাম প্ৰফাইল ইছ্যু আহিছে, মানে বেলেগ বেলেগ ধৰণৰ প্ৰব্লেম আহে মানে বুজিছে। যেনেকৈ এইটো এটা আহিছে, এই ইয়াত যদি মই ক্লিক যদি কৰোঁ ইয়াৰ ভিতৰত চাওক কি আহিব, তেতিয়াহ'লে এই যে এনেকুৱা প্ৰব্লেম আহিছে দেখা পালে। ইয়াৰ ভিতৰত মই যদি ক্লিক কৰোঁ, ফিক্সত মই ক্লিক কৰোঁ, এই চাওক কি লেখা আছে ভালকে পঢ়ি চাওক, চাইল্ড নাইটি মানে বাচ্চাৰ কাপোৰ নিপিন্ধা ফটো বুজিছে। এইটো প্ৰব্লেম মই কেনেকৈ ঠিক কৰিম এতিয়া মই আপোনাক ভালদৰে মই বুজাই দি আছোঁ। এতিয়া চাওক এইটো কেনেকৈ ঠিক কৰিম, এই চাইল্ড নাইটিটো ক্লিক কৰিম। এনেকৈ ক্লিক কৰাৰ পিছত চাওক এনেকুৱা আহিব, এই যে যিসকলৰ ৰিকুৱেষ্ট ৰিভিউ অপশ্যন আহিছে এনেকুৱা দেখা পাইছে, ৰিকুৱেষ্ট ৰিভিউ ইয়াত ক্লিক কৰিব। ক্লিক কৰি আপুনি এই যে আছে না টু ৰেষ্ট্ৰিকশ্যন টু ইজ টু হেৰেছ বা আপোনাৰ কি আছে এই 2 নম্বৰটো ইউ মিছ আণ্ডাৰষ্টেণ্ড দিছ ভিডিঅ' এইটো দিব, ক্লিক কৰিব 2 নম্বৰটো ক্লিক কৰি কণ্টিনিউ কৰিব। তাৰপিছত আপুনি কি দিব, এটা ইম্পৰ্টেণ্ট ইছ্যু আপুনি যিকোনো এটা দিব পাৰে, আই ৱাজ ৰেছপণ্ডিং টু ছামৱান ইলছ, যিকোনো আপুনি এটা দিয়ক, কোনো প্ৰব্লেম নাই। মোটামুটি আপুনি যিকোনো এটা ক্লিক কৰক, কণ্টিনিউ কৰক, ছাবমিট কৰক। এইটো ছাবমিট আপোনাক কৰিব লাগিব, তেতিয়াহে এই প্ৰব্লেমবিলাক সোনকালে ঠিক হয় মানে বুজিছে। ছাবমিট কৰিলোঁ নহয়, এইটো চাওক গল গল ঘূৰি আছে কিন্তু বুজি পাইছা। আৰু এতিয়া চাওক এইটো ডান হৈ গ'ল দেখা পালে, এইটো চাওক কি হ'ল ডান কৰিলোঁ না, এটা হৈ গ'ল। এতিয়া মই কি কৰিম, এই তলৰটো আছে না, এই তলৰটো মই কি কৰিম, আৰু তলৰটো ক্লিক কৰিম। এইটো ক্লিক কৰি ইয়াত তলত চাম, ইয়াতো আছে নেকি, ইয়াত চাওক ইয়াত আছে ৰিভিউ, ক্লিক কৰিম। আৰু এটা মই ল'ম, এনেকৈ এইটো ল'ম, কণ্টিনিউ কৰিম। তাৰপিছত এইটো এটা আপুনি যিকোনো দিব পাৰে, কোনো অসুবিধা নাই, এইটো দিব পাৰে, দি কিনে কণ্টিনিউ কৰিব, ছাবমিট কৰিব। ছাবমিট কৰি চাওক গল গল ঘূৰি আছে নহয়। তাৰপিছত কি কৰিব আপুনি, অকণমান ৱেইট কৰা, এইখিনি টাইম লাগে অকণমান মানে। তাৰপিছত ডান বুলি অপশ্যন ওলাব, এই ডান কৰিলে নহয় আপোনাৰ। এতিয়া চাওক এতিয়া বহুতে ভাবিব কি যে এইটো এতিয়া ঠিক লগে লগে কেতিয়া হ'ব। এতিয়া মই যদি এইটো ৰিফ্ৰেছ কৰোঁ চাওক এইটো ঠিক নহ'ব। এতিয়া কিছুমান হ'ব পাৰে, ডাঙৰ কথা নহয়, কিন্তু এইটো হোৱা নাই। এতিয়া এইটো ঠিক কেতিয়া হ'ব জানা? এইটো ঠিক হ'ব আপোনাৰ কেতিয়া, যেতিয়া আপুনি ডেইলি ভিডিঅ' দি থাকিব, নিজৰ অৰিজিনেল কণ্টেণ্ট। আৰু যদি আপুনি এই ভুল কামটো যিটো আপুনি সৰু বাচ্চাৰ কাপোৰ দিবলৈ ফটো বুলি দিছে, যদি আপুনি আৰু 2বাৰমান যদি কৰে, প্ৰফাইলটো আপোনাক একদম বন্ধ কৰি দিব, ডিজেবল কৰি দিব, বুজি পালা। গতিকে এই ভুল কামটো কৰিবা আৰু কেতিয়াও নকৰিব। গতিকে আপোনালোকৰ সৰু বাচ্চাৰ কাপোৰ নিপিন্ধা ফটো ভিডিঅ' কেতিয়াও ইউজ নকৰিব। খালি সৰু বাচ্চাৰ বুলি নহয়, আপুনি ডাঙৰ মানুহ হওক, যাৰে নহওক, কেতিয়াও নেগেট আপুনি দেখাব নোৱাৰিব। এইটো ফেচবুকৰ গাইডলাইনৰ বাহিৰত মানে। আৰু ভিডিঅ'টো আপোনালোকে যিমান পাৰে ইমান শ্বেয়াৰ কৰি আপোনাৰ মোবাইলত ৰাখি থৈ দিব।